নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ বহিৰাজ্যত মৃত্যু ঢকুৱাখানা যুৱকৰ মৃতদেহ অনাত সামৰ্থ্য নাই পৰিয়ালৰ স্থানীয় বিধায়কৰ সহায়ৰ আহ্বান নিউজ নাওৰ এক ৰিপৰ্ট বহিৰাজ্যত মৃত্যু ঢকুৱাখানাৰ যুৱকৰ মৃতদেহ অনাৰ সামৰ্থ্য নাই পৰিয়ালৰ স্থানীয় বিধায়কক সহায়ৰ আহ্বান আমাৰ ল'ৰা এটা সৰু ল'ৰাটো চ'ত মাহত কেৰেলালৈ বুলি উপাৰ্জন কৰিবলৈ গৈছিল যাওঁতে তেওঁ কিবা গা অসুবিধা হ'ল বুলি কালি ঘৰলৈ ফোন কৰিছিলে কিন্তু ফোন কৰি আছে গাটো অকণমান কিবা হৈছে বুলি আজি ৰাতিপুৱা 11মান বজাত তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ'ল গতিকে আপোনালোকে সকলো মা দেউতা অভিভাৱক সকলো যেন সাৱধান হয় নিজৰ ল'ৰা আমাৰ ল'ৰা এনেকুৱা হৈছে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক যে সাৱধানকৈ ঘৰত ৰাখে সেয়াই মই আপোনালোকক আহ্বান জনাইছোঁ। তেওঁৰ নামটো কি আছিলে তেখেতৰ? পাৰ্থপ্ৰতিম চুতীয়া। কিমান দিনত গৈছিলে ইয়াৰ পৰা? যোৱা 2 মাহ হৈছিলে। কোন জেগাত কাম কৰি আছিলে? কেৰেলা এৰ্নাকুলম। উল্লেখযোগ্য যে বহিৰাজ্যত জীৱিকাৰ পথ বিচাৰি গৈ মৃত্যুক সাৱটি ল'লে ঢকুৱাখানাৰ এজন যুৱকে পশ্চিম ঢকুৱাখানাৰ ভাটি জালভাৰী গাঁৱৰ বিনেন্দ্ৰ চুতীয়া আৰু ৰূপা চুতীয়াৰ পুত্ৰ পাৰ্থপ্ৰতিম চুতীয়া নামৰ 20 বছৰীয়া যুৱকজন 3 মাহৰ পূৰ্বে কেৰেলালৈ গৈছিল জীৱিকাৰ পথ বিচাৰি কেৰেলাৰ এৰ্নাকুলম নামৰ ঠাইত কাম কৰি থকা সময়তে 8 জুনত হঠাৎ অসুস্থ হোৱা পাৰ্থপ্ৰতিমক ভৰ্তি কৰোৱা হৈছিল এৰ্নাকুলম চৰকাৰী চিকিৎসালয়ত আজি দুপৰীয়া ভাগত হঠাৎ মৃত্যুৰ খবৰ পোৱাত কান্দোনত ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। আজি কিছুদিনৰ আগতে মানে চ'ত মাহতে গৈছিলে আমাৰ গাঁৱে ভাটিজালভি গাঁও আমাৰ মোৰে মানে ধৰি লওক নাতি সম্বন্ধই হয় আৰু তেখেতে মানে ঘৰৰ অৱস্থা শোচনীয় হেতুকে ইয়াত চলিব নোৱাৰি মানে কেৰেলালৈ যাবৰ কাৰণে দেউতাকৰ পৰা অনুমতি ল'লে লৈ পিনি গ'ল যোৱাৰ পাছত তেতিয়াৰ পৰা ভালেই চলি আছিলে আৰু আজি 5 দিনমানৰ আগতে তেওঁ জ্বৰ হৈছে বুলি ঘৰলৈ খবৰ কৰিছে আৰু মানে ঘৰলৈ খবৰ কৰাত মাক দেউতাকে খা খবৰ লৈ আছে সুধি আছে আৰু ইতিমধ্যে কেৰেলাৰ এৰ্নাকুলম মেডিকেলত তাতে তাৰমানে তেওঁ ভৰ্তি কৰোৱালে আৰু ভৰ্তি কৰোৱাৰ পাছত মানে ধৰি লওক আজি হঠাৎ 11:05 মানতে ঘৰলৈ খবৰ আহিছে যে ডক্টৰে মৃত বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু লগৰে তাৰমানে তেওঁ দাদাক এজনো আছিলে লগতে দাদাকে ইয়ালৈ খবৰ কৰিছে আৰু সেয়েহে আমি ভাবিছোঁ আমাৰ অসমৰ পৰাই আজি ইমান যুৱক যুৱতী ল'ৰা কেৰেলাত গৈ এনেধৰণে নিজৰ জীৱিকাৰ কাৰণে গৈ নিজৰ প্ৰাণ আহুতি দিবলগীয়া হৈছে গতিকে সেয়ালৈ চাই আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অসমৰ যুৱক যুৱতীৰ যিটো নিবনুৱা অৱস্থা হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি অসমত যাতে এনেধৰণৰ মানে উদ্যোগসমূহো অসমলৈ আনি যাতে অসমৰ ল'ৰা অসমতে সংস্থাপন দি যাতে এনেকুৱা যাতে ভৱিষ্যতলৈ আৰু মানে দ্বিতীয়জনে প্ৰাণ হেৰুৱাব নালাগে তাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ বা ভাৰত চৰকাৰকো অনুৰোধ জনাইছোঁ যে তেখেতলোকেও আমাৰ অসমৰ প্ৰতি এনেকুৱা উদ্যোগবিলাক আনি অসমৰ ল'ৰাবিলাক সংস্থাপন দিলে নিশ্চয় অসমখন উন্নতি হ'ব বুলি আমি ভাবিছোঁ আমি আশা তাকে ৰাখিছোঁ আৰুনো কি ক'ম গতিকে আমি আৰু এই দুখীয়া পৰিয়ালটো যাতে আমাৰ মাননীয় বিধায়ক মহোদয়কো আমি অনুৰোধ জনাইছোঁ নৱদলে ছাৰক যে এই দুখীয়া মানে যি ইয়াত প্ৰাণ তেখেতে দিলেগৈ তেখেতলোককো জানে অলপ সহায় সহযোগ কৰি আমাৰ এই মানে খেতিয়ক মানুহখিনি যেনে উদ্ধাৰ কৰে তাৰ এতিয়া খৰটো আনিবলৈওতো তাৰ পৰা এতিয়া খেতিয়ক মানুহে কি কৰিব তথাপিতো নিজৰ দাদাক ইয়াৰ পৰা গৈছে কিন্তু তাত পোৱাগৈই নাই গতিকে সেয়েহে আমি ভাবিছোঁ যদি পাৰে আমাৰ ঢকুৱাখানা বিধায়ক মহোদয় অলপ সহায় সহযোগ কৰি পাৰিলে এই ডেড বডিটোকে মানে ঘৰত পোৱা এটা ব্যৱস্থা কৰি দিবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কেৰেলাৰ পৰা মৃতদেহ আনিবলৈ সামৰ্থ্য নোহোৱা দুৰ্ভগীয়া পৰিয়ালটোৱে বিচাৰিছে স্থানীয় বিধায়ক নৱকুমাৰ দলেৰ সহায় ৰাজ্য চৰকাৰৰ সহায়ৰ অবিহনে পুত্ৰৰ নিথৰ দেহ হাত বোলাবলৈ অক্ষম দুৰ্ভগীয়া পিতৃ মাতৃ
জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।